আপোনাৰ যদি খং আছে তেনেহ'লে খং কমাব শিকক, কাৰণ এই খঙৰ কাৰণে বহুত ভাল সম্পৰ্ক নষ্ট হৈ যায়। এই খঙৰ কাৰণে সকলোতকৈ কাষত থকা মানুহজনেও দূৰ হৈ যায়। এই খঙৰ কাৰণে আপোন মানুহো পৰ হৈ যায়। কষ্ট এনেকুৱা এটা বস্তু যাক কেৱল নিজে বহন কৰা হয়। ইয়াৰ ভাগ কোনো কেতিয়াও ল'ব নোৱাৰে। পৃথিৱীত সকলোতকৈ অসহায় সি, যি তাৰ দুখ, কষ্ট, খং, অভিমান কেতিয়াও তাৰ প্ৰিয়জনক বুজাব নোৱাৰে। মানুহে যেতিয়া সম্পৰ্ক ভাঙিব বিচাৰে তেতিয়া তেওঁ সম্পৰ্কটোৰ মাজত হাজাৰটা ভুল বিচাৰি পায়, কিন্তু সম্পৰ্ক ধৰি ৰখাৰ কাৰণে এটাও উপায় বিচাৰি নাপায়। সুখত থাকিলে শত্ৰু আপোন হৈ যায় আৰু দূৰত থাকিলে আপোন মানুহো পৰ হৈ যায়। এইটোৱে বাস্তৱ। জীৱনত কেতিয়াও হতাশ নহ'ব, কেতিয়াও কোনো কথাত নিৰাশ নহ'ব। এই জীৱনটো এক সংঘৰ্ষ, চলিয়েই থাকিব। কেতিয়াও জীয়াই থকাৰ হেঁপাহ নেহেৰুৱাব। এজনী চৰাইয়ে এজনী মৌ-মাখিক সুধিলে যে তুমি ইমান কষ্ট কৰি মৌচাক বনোৱা আৰু মানুহে চুৰ কৰি লৈ যায়, তোমাৰ বেয়া নালাগেনে? তেতিয়া মৌ-মাখিয়ে বৰ সুন্দৰ উত্তৰ দিলে যে মানুহে মোৰ মৌচাকহে চুৰ কৰিব পাৰে, কিন্তু মৌচাক বনোৱা কৌশলটো নোৱাৰে। পৰিস্থিতি সলনি কৰাটো যেতিয়া অসম্ভৱ হয় তেতিয়া মনৰ স্থিতি সলনি কৰিব লাগে। সকলোবোৰ নিজেই সলনি হৈ যাব। চেষ্টা এনেকৈ কৰক যাতে হাৰিও কেতিয়া জিকি গ'ল গমেই নাপায়। জীৱনত সদায় অপেক্ষা কৰিব নালাগে, কাৰণ ভাল সময় কেতিয়াও নাহে। ভাল সময় আনিব লাগিব আপোনাৰ কৰ্মৰ জৰিয়তে। কোনোবাই যিয়েই কওক, নিজক সদায় শান্ত ৰাখিব, কাৰণ ৰ'দৰ পোহৰ যিমানেই প্ৰখৰ হ'লেও সাগৰৰ পানী শুকুৱাব নোৱাৰে। বতৰ আৰু মানুহ কেতিয়া সলনি হৈ যায় একো ধৰিবই নোৱাৰি। যিয়ে আনক কেৱল সন্দেহৰ চকুৰে চায়, তেওঁ প্ৰকৃততে নিজৰে দুখবোৰ আনৰ মাজত বিচাৰি ফুৰে। যেতিয়ালৈকে মানুহৰ জীৱনত সুখ-দুখ নাহে তেতিয়ালৈকে মানুহৰ অনুভৱ কেনেকৈ হ'ব যে জীৱনত কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ। সফলতা এটা গুণ, সেয়া সকলোৰে থাকে, কিন্তু কিছু লোকেহে এইটো বুজি নাপায়। বীজ যিমানেই মাটিৰ তলত ডুবাই থলেও বাহিৰলৈ পোখা ওলাই আহিবই, সেইদৰে কষ্টকাৰী মানুহকো যিমানেই দবালেও তেওঁ আগবাঢ়ি যাবই। কিবা ভুল কৰাতকৈ আপুনি কিবা সৰু কামৰ পৰাই আৰম্ভ কৰক। দেৰিকৈ হ'লেও আপোনাৰ সফলতাই ভৰি চুব। ভুল প্ৰত্যেকেই কৰে, আমিও কৰিব পাৰোঁ। সেয়েহে কাৰোবাৰ বেয়া সময়ত তেওঁক ভুল নধৰিব। সময় তেতিয়া সলনি হ'ব যেতিয়া আমি নিজে সলনি কৰিম। তেতিয়া বৰ্তমান সলনি হ'ব আৰু আহিব লগা ভৱিষ্যতো সলনি হ'ব। সফলতাৰ কোনো বয়স নাথাকে। সফলতা তেওঁহে পায় যিয়ে নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস কৰে। খেলত হৰা মানুহ পুনৰ জিকিব পাৰে, কিন্তু মনৰ পৰা হৰা মানুহ কেতিয়াও জিকিব নোৱাৰে। যেতিয়াই আপোনাৰ উন্নতিয়ে আকাশ চুব, মনত ৰাখিব, কোনোবা নহয় কোনোবাই আপোনাৰ পাখি কাটিবলৈ অৱশ্যেই আহিব। ভুল সেইজনৰ পৰাই হয় যিয়ে কাম নকৰে। কাম নকৰা মানুহেতো কেৱল ভুল বিচাৰি ফুৰে। সময়ৰ সৈতে সলনি হ'বলৈতো সকলোৱে শিকে, কিন্তু প্ৰকৃত আনন্দ তেতিয়াহে লাগে যেতিয়া সময় সলনি হয় কিন্তু সংগী সলনি নহয়। সুখৰ বাবে কাম কৰিলে সুখ পোৱা নাযায়, কিন্তু সুখী হৈ কাম কৰিলে সুখ নিশ্চয় পোৱা যায়। যিদৰে গছৰ পাত নসৰাকৈ নতুন পাত নোলায়, সেইদৰে কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষৰ অবিহনে সফল হ'ব নোৱাৰে। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত নামিবই লাগিব। কাষত বহি থাকিলে কোনো পাৰ্গত হ'ব নোৱাৰে। নিজকে সদায় স্পেচিয়েল বুলি ভাবিবলৈ শিকক, কাৰণ ভগৱানে একো বস্তুকে অদৰকাৰী বনোৱা নাই। ভুল মানুহ সকলোৰে জীৱনলৈ আহে, কিন্তু শিক্ষা সদায় শুদ্ধ দি যায়। মিছা বদনামৰ চিন্তা নকৰিব। সময়ৰ গ্ৰহণটো চন্দ্ৰ আৰু সূৰ্যইও সহ্য কৰে। কাৰোবাক হিংসা কৰি মানুহে একো কৰিব নোৱাৰে, কিন্তু নিজৰ টোপনি আৰু সুখ শান্তি অৱশ্যে হেৰুৱায়। ভৰিত লগা আঘাতে চম্ভালিবলৈ শিকায় আৰু মনত লগা আঘাতে বুজা পৰাৰে জীৱন জীয়াবলৈ শিকায়। প্ৰশংসাৰ পিছত সদায় স্বাৰ্থৰ নদী বৈ থাকে। ধাৰ দিয়ক, কিন্তু ভাবি চিন্তি, কাৰণ নিজৰে পইচা ভিক্ষুৰ দৰে খুজিব লাগে। কাৰোবাৰ প্ৰকৃত পৰিচয় তেতিয়াহে ওলাই পৰে যেতিয়া আপুনি তেওঁৰ কামৰ হৈ নাথাকে। মানুহে ভগৱানৰ পৰা হাজাৰ লাখ বিচাৰে, কিন্তু যেতিয়াই মন্দিৰ যায় তেতিয়া জেপত খুচুৰা পইচা বিচাৰে। প্ৰকৃত পুৰুষে পৰিস্থিতিৰ সৈতে যুঁজে আৰু নকল পুৰুষে ঘৰৰ মহিলাৰ সৈতে যুঁজে। উজুতি এই কাৰণে নাখায় যে মানুহ পৰি যায়, উজুতি এই কাৰণে খায় যাতে মানুহ চম্ভালি যায়।